নমস্কাৰ আমি এতিয়া ক্লাস 10 ৰ তৃতীয় অধ্যায় দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এটো আৰম্ভ কৰিম দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এটো শিকাৰ আগত আমি জানিব লাগিব ৰৈখিক সমীকৰণ কি হয় আমি ক্লাস 9 ত পাই আহিছো যদি a b আৰু c তিনিটা বাস্তৱ সংখ্যা হয় যত a আৰু b শূন্য নহয় যত a not equal to 0 আৰু b not equal to 0 তেন্তে ax plus by plus c equal to 0 plus c equal to 0 এই সমীকৰণটোক আমি কওঁ দুটা চলকত ৰৈখিক সমীকৰণ ৰৈখিক সমীকৰণ হ'ব লাগিলে চলকৰ পাৱাৰ কি হ'ব লাগে সৰ্বোচ্চ পাৱাৰ 1 হ'ব লাগে সো ইয়াত x ৰ পাৱাৰ 1 আছে y ৰ পাৱাৰো 1 আছে এটো ৰৈখিক বহুপদৰ যেটো শৰ্ত আছিল চলকৰ পাৱাৰ 1 হ'ব লাগে এইটোৰ লগত একে হয় এতিয়া ইয়াত x ৰ লগত সহগ আছে a y ৰ লগত সহগ আছে b a আৰু b শূন্য হ'ব নোৱাৰে কাৰণ a যদি শূন্য হয় ax = শূন্য হৈ যাব তেতিয়া x চলকটো নাথাকিব অকল এটা চলক থাকিব যদি b = 0 হয় তেতিয়া হলে কি হ'ব by এইখিনি 0 হৈ যাব 0 হৈ গলে অকল x চলকটো থাকিব y চলকটো নাথাকিব নতুবা দুয়োটা যদি 0 হৈ যায় তেতিয়া হলে a আৰু b দুয়োটা 0 হৈ গলে ax ও নাথাকিব by ও নাথাকিব কাৰণ দুয়োটাৰ মানে কিমান হৈ যাব শূন্য হৈ যাব যেটো কাৰণ শৰ্ত আমাৰ কি আছে ইয়াত a আৰু b not equal to 0 তেতিয়া হলে আমি কি কম ax plus by plus c এই equal to 0 এই সমীকৰণটোক আমি কম দুটা চলকত ৰৈখিক সমীকৰণ এতিয়া a not equal to 0 আৰু b not equal to 0 এই কন্ডিশনটো এনেকুৱাকে আমি নিলিখো এই দুইটা মিলাই কেনে আমি লিখো a square plus b square not equal to 0 এটো কিহৰ কাৰণে লিখা যায় a not equal to 0 হলে a এর মান কি হ'ব পাৰে ঋণাত্মক হ'ব পাৰে ধনাত্মক হ'ব পাৰে কিন্তু তাক যদি আমি স্কয়াৰ কৰি দিও ই কি হ'ব সদায় ধনাত্মক হ'ব আৰু b not equal to 0 হলে b এর মানটো কি হ'ব পাৰে ঋণাত্মক হ'ব পাৰে ধনাত্মক হ'ব পাৰে কিন্তু যদি ঋণাত্মক হয় আমি যদি স্কয়াৰ কৰি দিও ই কি হ'ব সদায় ধনাত্মক হ'ব এতিয়া দুটা ধনাত্মক সংখ্যাৰ যোগফল সদায় কি হ'ব এটা ধনাত্মক সংখ্যা হ'ব কেতিয়াও ই কি নহব শূন্য হ'ব নোৱাৰিব এটা ধনাত্মকৰ লগত এটা ঋণাত্মক সংখ্যা যোগ কৰিলে আমি শূন্য পাব পাৰো কেতিয়াবা কিন্তু যদি দুয়োটাই ধনাত্মক সংখ্যা হয় তেতিয়া হলে ইয়াৰ যোগফলটো সদায় কি নহয় সদায় not equal to 0 হ'ব সেই কাৰণে a not equal to 0 আৰু b not equal to 0 এটো দুবাৰ নিলিখি কেনে আমি কি লিখো a square plus b square not equal to 0 কাৰণটো আৰু কয়বাৰ কৈ দিছো a যদি ঋণাত্মক আছিল কি হয় স্কয়াৰ কৰি দিয়াৰ লগে লগে ধনাত্মক হৈ যাব যদিও বা b ঋণাত্মক আছিল স্কয়াৰ কৰি দিয়াৰ লগে লগে কি হৈ যাব ধনাত্মক হৈ যাব গতিকে a square আৰু b square যদি শূন্য নহয় তেতিয়া হলে দুয়োটাই কি হ'ব ধনাত্মক সংখ্যা হ'ব আৰু দুটা ধনাত্মক সংখ্যাৰ যোগফল সদায় কি হয় not equal to 0 হয় গতিকে আমি কন্ডিশনটো এনেকুৱা লিখো a square plus b square not equal to 0 এতিয়া আমাৰ এই চেপ্টাৰটোৰ নাম হৈছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ অৰ্থাৎ কি হ'ব এনেকুৱা ৰৈখিক সমীকৰণ আমি কি পাম দুটা একেলগে পাম একেলগে পালে আমি এটা উদাহৰণ লৈ লব পাৰো এনেকুৱা পাব পাৰো 7x plus 3y plus 11 equal to 0 এইটো এটা ৰৈখিক সমীকৰণ ইয়াত চলক কি x আৰু y সো আমি কও x y চলকত এইটো এটা ৰৈখিক সমীকৰণ আকৌ যদি এটা বেলেগ ৰৈখিক সমীকৰণ পাও x y চলকতে 3x plus 5y plus 7 equal to 0 এইটো মই লিখিছো এতিয়া দুটা ৰৈখিক সমীকৰণে কি চলকত আছে x y চলকত আছে তেতিয়া এই দুটাক আমি একেলগে কি বুলি কম দুটা সমীকৰণক একেলগে কম x y চলকত ৰৈখিক সমীকৰণৰ জোৰ এতিয়া দুটা সমীকৰণত চলক কি আছে x আৰু y একে আছে অকল কি আছে a b আৰু c জিকেটা আছিল বাস্তৱ সংখ্যা একেটা কি আছে ইয়াত বেলেগ বেলেগ আছে ইয়াত x ৰ লগত +7 আছে ইয়াত কি আছে 3 আছে ইয়াত y ৰ লগত +3 আছে ইয়াত +5 আছে ইয়াত +11 আছে ইয়াত +7 আছে এনেকুৱা সো দুয়োটা সমীকৰণক আমি বেলেগ বেলেগকে দেখুৱাব লাগিলে এইটো আছিল
ৰৈখিক সমীকৰণৰ দুটা চলকত ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপ এতিয়া যদি দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰৰ এটা আদৰ্শ ৰূপ আমি লব যাও তেতিয়া হলে আমি এনেকুৱা লিখিম a1x plus b1y plus c1 equal to 0 আৰু a2x plus b2y plus c2 equal to 0 এতিয়া এই দুয়োটা কি হ'ব দুয়োটা হ'ব দুটা চলক x আৰু y ৰৈখিক সমীকৰণৰ জোৰ ইয়াত কি হৈছে a1 a2 x ৰ সহগ দুটা বেলেগ বেলেগ থাকিব পাৰে যেটো কাৰণ আমি ইয়াত কি লিখিছো a1 a2 লিখিছো একেদৰে y ৰ চলকো বেলেগ বেলেগ হ'ব পাৰে যেটো কাৰণ b1 b2 লিখিছো আৰু ধ্ৰুৱক পদটো বেলেগ বেলেগ হ'ব পাৰে যেটো কাৰণ আমি লিখিছো c1 c2 এতিয়া আমি কি লিখিলো তেতিয়া হলে a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 এতিয়া এই দুয়োটাক আমি কি কম দুয়োটাক একেলগে কম আমি দুটা চলক x আৰু y ৰৈখিক সমীকৰণৰ জোৰ এতিয়া আমি ক্লাস 9 ত পোৱা আৰু এটা কথা মনত কৰি লব লাগিব আমি পাইছিলো কি এনেকুৱা এটা দুটা চলকত ৰৈখিক সমীকৰণে কি বুজায় গ্ৰাফ পেপাৰত যদি আমি আকু তেতিয়া হলে এডাল সৰল ৰেখা বুজায় এনেকুৱা আমি লৈ লব পাৰো এনেকুৱা x অক্ষ y অক্ষ আকিলে আমি কি পাও এটা কাৰ্টেসিয়াস ত্ৰিভুজ প্ৰণালী পাও নতুবা যদি আমি গ্ৰাফ পেপাৰত আকু তেতিয়া হলে এটো এটা অক্ষ প্ৰণালী আমি পাম পালে ইয়াত কি হ'ব ax + by + c = 0 এইটোৱে কি বুজাব সদায় এটা সৰল ৰেখা বুজাব ৰেখাটো কেনেকুৱা হ'ব এইটো কোন ঠাইত থাকিব আৰু কেনেকুৱাকে থাকিব এইটো নিৰ্ভৰ কৰে কাৰ ওপৰত a b আৰু c ৰ মানৰ ওপৰত এই ৰেখাটো এনেকে নাথাকি কেনে এনেকেও থাকিব পাৰে সো এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব a b আৰু c ৰ মানৰ ওপৰত নিৰ্ভৰ কৰিব এইটো আমি পাইছিলো ক্লাস 9 ত এতিয়া যদি দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ লও প্ৰথম এইটো যেটো সমীকৰণ আছিল এই সমীকৰণটোৰ কাৰণেও এনেকুৱা এডাল সৰল ৰেখা পাম আৰু দ্বিতীয় যেটো সমীকৰণ আছিল হেইটোৰ কাৰণে আৰু এডাল সৰল ৰেখা আমি পাম সে এইটো 1 ৰ কাৰণে এটা সৰল ৰেখা পালো এইটো ইকুৱেশন 2 ৰ কাৰণে এটা সৰল ৰেখা পালো এতিয়া দুটা সমীকৰণৰ কাৰণে যদি আমি দুডাল সৰল ৰেখা পাও তেতিয়া হলে সৰল ৰেখা দুডাল কেনেকুৱা হ'ব পাৰিব এইটো আমি চিন্তা কৰিব লাগে এতিয়া দুডাল সৰল ৰেখা যদি আমি এটা বহিৰ পাতত আকু তেতিয়া হলে কেনেকৈ আকিব পাৰিম তিনি ধৰণে আকিব পাৰিম হয়তো ৰেখা দুডালে এনেকুৱাকে কাটাকাটি কৰিব প্ৰথম কথা নহলে কি হ'ব পাৰে ৰেখা দুডাল সমান্তৰাল হ'ব পাৰে যেনেকুৱা আমাৰ ৰেল লাইনত ৰেলৰ পাতি দুটা যেনেকুৱাকে সমান্তৰাল থাকে বা স্কেলৰ দুইটা সাইড যেনেকুৱাকে সমান্তৰাল থাকে তেনেকুৱা ৰেখা দুডাল কি হ'ব পাৰে সমান্তৰাল হ'ব পাৰে নতুবা ৰেখা দুডালে কাটিব পাৰে এটা বিন্দুত নতুবা কি হ'ব পাৰে এইটো এডাল ৰেখা সৰল ৰেখা আকিলো এতিয়া ইয়াৰ পিছত দ্বিতীয় ৰেখাডাল এই ৰেখাডালৰ ঠিক ওপৰে থাকিব পাৰে অৰ্থাৎ ৰেখা দুডাল এডালৰ ওপৰত আনডাল একেবাৰে সম্পূৰ্ণকে মিলি যোৱাকে থাকিব পাৰে এই তিনি ধৰণৰ আমি কি পাম যদি দুডাল ৰেখা একেলগে আকু এই তিনিটা কন্ডিশন আমি পাম এতিয়ালৈকে আমি শিকিলো যদি আমি দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এটা লও তেতিয়া হলে দুটা সমীকৰণে বুজোৱা লেখ দুডাল কেনেকুৱা হ'ব পাৰে হয়তো এনেকুৱা কাটিব পাৰে এটা বিন্দুত নতুবা সমান্তৰাল হ'ব পাৰে এনেকুৱাকে নতুবা কি হ'ব পাৰে এডাল লেখৰ ওপৰত আন লেখডালো সম্পূৰ্ণকে মিলি যাব পাৰে এই তিনিটা আমি ফল পাব পাৰো কেনেকুৱা ক্ষেত্ৰত যদিহে আমি দুটা ৰৈখিক সমীকৰণ লও কি দুটা চলকত ৰৈখিক সমীকৰণ দুটা একেলগে লও আমি সমীকৰণ দুটা ইয়াত লিখি লও a1x + b1y + c1 = 0 এইটো এটা আছিল ৰৈখিক সমীকৰণ দুটা চলকত আনটো আছিল a2x + b2y plus c2 = 0 এই দুয়োটাকে আমি একেলগে কি বুলি কও x y চলকত ৰৈখিক সমীকৰণৰ জোৰ বুলি কও ইয়াত কন্ডিশন কি আছিল a1 b1 c1 বাস্তৱ সংখ্যা a1 b1 c1 বাস্তৱ সংখ্যা একেদৰে তলৰটোৰ কাৰণে কি হ'ব a2
b2 c2 বাস্তৱ সংখ্যা হ'ব আৰু আসলে a not equal to 0 b not equal to 0 যেটো দুয়োটা এক লগ কৰি কেনে আমি এনেকে লিখিব পাৰো a square plus root না লাগে a square plus b square not equal to 0 ইয়াত যেহেতুকে a1 b1 c1 আছে আমি লিখিম a1 square plus b1 square not equal to 0 তলৰটোৰ কাৰণে হ'ব a2 square plus b2 square not equal to 0 এতিয়া এই দুয়োটা সমীকৰণৰ পৰা আমি কি পাম কিছুমান অনুপাত পাম প্ৰথম অনুপাতটো হ'ব a1 by a2 দ্বিতীয় অনুপাতটো হ'ব b1 by b2 তৃতীয় অনুপাতটো হ'ব c1 by c2 প্ৰথমটো কি আছিল চলক x ৰ চলক দুটাৰ অনুপাত তাৰপিছত দ্বিতীয়টো আছিল y ৰ চলক দুটাৰ অনুপাত আৰু তৃতীয়টো আছিল ধ্ৰুৱক পদ দুটাৰ অনুপাত সো আমি a1 by a2 b1 by b2 আৰু c1 by c2 এই অনুপাত কেইটা ৰিজনি কৰি চাই কেনে আমি কম পাম যদি আমি লেখ আকো লেখ দুডাল কাটাকাটি কৰিব নে সমান্তৰাল হ'ব নে এডালে আনডালৰ ওপৰত মিলি যাব এইটো এতিয়া যদি আমি a সালে a1 by a2 not equal to b1 by b2 হয় not equal to b1 by b2 হলে লেখ দুডালে এনেকুৱাকে এটা বিন্দুত কাটিব যদি এটা বিন্দুত কাটে তেতিয়া হলে লেখ দুডালৰ কি থাকিব এটা স্পষ্ট সমাধান থাকিব গতিকে লেখ দুডালে যেহেতুকে এটা বিন্দুত কাটিছে আমি কি পাম এটা স্পষ্ট সমাধান থাকিব এতিয়া যদি এটা স্পষ্ট সমাধান থাকে তেতিয়া হলে এই সমীকৰণ জোৰক আমি কি বুলি কম সংগত বুলি কম সংগত একচুয়ালি এটা স্পষ্ট সমাধান থাকিলেই সংগত বুলি নকয় সমাধান যদি থাকে তেতিয়া হলেই সংগত আৰু যদি সমাধান নাথাকে তেতিয়া হলে আমি কও অসংগত এতিয়া সমাধান কোনটোত নাথাকিব এটো সমান্তৰাল আছে ইয়াত লেখ দুডালে কাটাকাটি নকৰিলে দুয়োডাল লেখৰ এটা উমৈহতীয়া বিন্দু আমি নাপালে এই ক্ষেত্ৰত কি নাথাকিব সমাধান নাথাকিব আৰু এনেকুৱা যদি হ'ব লাগে ৰেখা দুডাল যদি সমান্তৰাল হ'ব লাগে তেতিয়া হলে কি হ'ব লাগিব a1 by a2 equal to b1 by b2 not equal to c1 by c2 হ'ব লাগিব যদি a1 by a2 এই অনুপাতটোৰ লগত b1 by b2 ৰ অনুপাতটো সমান হয় আৰু c1 by c2 ৰ অনুপাতটো সমান নহয় তেতিয়া হলে কি হ'ব লেখ দুডাল আকিলে এনেকুৱা এটো যেটো ছবি পাইছো আমি সমান্তৰাল হ'ব ৰেখা দুডাল লেখ দুডাল সো এই ক্ষেত্ৰত কি নাথাকিব সমাধান নাথাকিব আমি কি পাম এটাও সমাধান নাথাকে এটাও সমাধান নাথাকে যদি এটাও সমাধান নাথাকে তেতিয়া হলে আমি সমীকৰণ জোৰক এই দুটা সমীকৰণক আমি কি বুলি কম অসংগত বুলি কম আমি সমীকৰণ দুটা কম অসংগত এতিয়া ৰেখা দুডালে এডালে আনডালৰ ওপৰত যদি মিলি যায় তেতিয়া হলে এই অনুপাত কেইটা কেনেকুৱা হ'ব লাগিব a1 by a2 equal to b1 by b2 equal to c1 by c2 এনেকুৱা হ'ব লাগিব এতিয়া a1 by a2 equal to b1 by b2 equal to c1 by c2 যদি হয় লেখ আকিলে লেখ দুডাল পৰস্পৰ এডালৰ ওপৰত আনডাল মিলি যাব মিলি গলে কি হ'ব দুয়োডাল লেখৰে সকলোবিলাক বিন্দুৱে কি হ'ব উমৈহতীয়া বিন্দু হ'ব দুয়োডাল লেখতে থাকিব গতিকে এই ক্ষেত্ৰত কি পাম আমি অসীম সংখ্যক সমাধান পাম ইয়াত উমৈহতীয়া বিন্দু মাত্ৰ এটা আছিল কাৰণে এটা সমাধান পাইছিলো ইয়াত উমৈহতীয়া বিন্দু নাছিল কাৰণে আমি সমাধান পোৱা নাছিলো ইয়াত যেহেতুকে অসীম সংখ্যক উমৈহতীয়া বিন্দু থাকিব আমি সমাধান কিমানটা পাম অসীম সংখ্যক সমাধান পাম অসীম সংখ্যক সমাধান থাকিব এতিয়া অসীম সংখ্যক সমাধান থাকিলে এইটো কি বুলি কম এই সমীকৰণ দুটাক যেটো জোৰ লৈছো এইটো জোৰটোক আমি কম পৰতন্ত্ৰ আমি মনত ৰাখিব লাগে পৰতন্ত্ৰ সমীকৰণ জোৰ বিলাক সদায় কি হয় সংগত হয় আমি ব্ৰেকেটত ইয়াত সংগত লিখি দিব পাৰো কি হয় কিয় লিখিছো সংগত কাৰণ পৰতন্ত্ৰ
জোৰবিলাক সদায় কি হয় সংগত হয় কাৰণ কি যদি সমাধান থাকে তেতিয়া হলেই সংগত আমি যদি চাবলৈ যাও ইয়াত এটা সমাধান আছে ইয়াত অসীম সংখ্যক সমাধান আছে গতিকে এইটোও সংগত মাত্ৰ অসীম সংখ্যক যদি সমাধান থাকে তেতিয়া হলে তাক আমি কি বুলি কও পৰতন্ত্ৰ বুলি কও আৰু যিবিলাকৰ সমাধান নাথাকে যেনেকুৱা এনেকুৱা সমান্তৰাললে সমাধান নাথাকিলে আমি কি বুলি কও অসংগত বুলি কও তেতিয়া হলে আমি সংগত হয় নে অসংগত হয় নে পৰতন্ত্ৰ হয় চাব লাগিলে আমাক যদি দুটা এনেকুৱা ৰৈখিক সমীকৰণ দিয়া থাকে তেতিয়া হলে আমি তাৰ কি ওলাব লাগিব a1/a2 b1/b2 আৰু c1/c2 ওলাব লাগিব ওলাই কিনে আমি চাব লাগিব ইহত কেনেকুৱা কন্ডিশন কোনটো কন্ডিশন ইয়াৰে ফুলফিল কৰিছে এতিয়া a1/a2 not equal to b1/b2 যদি not equal হয় not equal যদি সমান নহয় তেতিয়া হলে কি হ'ব লাগিব ইহত সমান হ'ব লাগিব গতিকে এইটো আছিল প্ৰথম যদি আমি বাকি দুটা চাও প্ৰথমটো আছিল a1/a2 not equal to b1/b2 পিছৰ দুটা কি আছে a1/a2 equal to b1/b2 এতিয়া সমান হলে আকৌ c1/c2 দুই ধৰণৰ হ'ব পাৰে হয়তো c1/c2 not equal হ'ব পাৰে নতুবা equal হ'ব পাৰে এতিয়া মনত ৰাখাৰ কাৰণে একেবাৰে সহজ হৈছে কি যদি তিনিওটা অনুপাত সমান হয় ৰেখা দুডাল এডালৰ ওপৰত আনডাল সমানে মিলি যায় যদি প্ৰথম a1/a2 equal to b1/b2 হয় হৈ কেনে c1/c2 সমান নহয় তেতিয়া হলে কি হয় ৰেখা দুডাল সমান্তৰাল হয় এই ক্ষেত্ৰত আমি এটাও সমাধান নাপাও আৰু যদি not equal হয় a1/a2 not equal to b1/b2 হয় তেতিয়া হলে কি হয় ৰেখা দুডালে এনেকে পৰস্পৰে এটা বিন্দুত কাটাকাটি কৰিব তেতিয়া কি পাম আমি এটা স্পষ্ট সমাধান পাম এতিয়া এনেকুৱা দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এটাৰ আমি বিশ্লেষণ দুই ধৰণে দিও এটা হৈছে বীজীয় বিশ্লেষণ আৰু আনটো হৈছে লৈখিক বিশ্লেষণ এতিয়া ইয়াত যদি আমি চাও এটা স্পষ্ট সমাধান থাকিব এটাও সমাধান নাথাকে অসীম সংখ্যক সমাধান থাকিব এবিলাক আমি কিহৰ কথা কৈ আছো আমি কৈ আছো এই সমীকৰণ দুটাৰ সমাধানৰ কথা এইটো আমাৰ কি হ'ব এইখিনি হ'ব আমাৰ বীজীয় বিশ্লেষণ যদি আমাক এক্সামত এনেকুৱা দুটা সমীকৰণ দি কেনে ইয়াৰ বীজীয় বিশ্লেষণ দিব দিয়ে তেতিয়া হলে আমি অকল কি লিখিম সমাধান কিমানটা থাকিব নে নাথাকিব এইবিলাক লিখিম এইবিলাক কি হ'ব বীজীয় বিশ্লেষণ হ'ব যদি আমাক বীজীয় বিশ্লেষণৰ কথা নকৈ কেনে লৈখিক বিশ্লেষণ দিবলৈ কয় লৈখিক বিশ্লেষণ দিবলৈকে কয় তেতিয়া হলে ইয়াত আমি যিখিনি কথা পাইছো সেইখিনি আমি লিখি দিম ইয়াত কি পাইছো এটা বিন্দুত কটাকটি কৰিব সো লৈখিক বিশ্লেষণৰ কথা কলে আমি চাম a1/a2 not equal to b1/b2 যদি পাও আমি লৈখিক বিশ্লেষণ দিব লাগিলে আমি কি লিখিম এটা বিন্দুত লেখ দুডালে বা ৰেখা দুডালে এটা বিন্দুত কটাকটি কৰিব এইটো লিখিম এইটো হৈ যাব কি a1/a2 not equal to b1/b2 এনেকুৱা কন্ডিশন পোৱা দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰৰ বীজীয় বিশ্লেষণ কি ৰেখা দুডালে এটা বিন্দুত কাটাকাটি কৰিব আৰু যদি এনেকুৱা পাও a1/a2 equal to b1/b2 not equal to c1/c2 যত ৰেখা দুডাল সমান্তৰাল হয় ইয়াৰ যদি আমি লৈখিক বিশ্লেষণ দিবলৈ যাও তেতিয়া হলে আমি কি কম আমি লিখিম ৰেখা দুডাল সমান্তৰাল হ'ব ৰেখা দুডাল সমান্তৰাল হ'ব আৰু যদি এনেকুৱা পাও এডাল ৰেখা আনডালৰ ওপৰত মিলি যায় এটো কি শৰ্ত হ'ব লাগিব a1/a2 equal to b1/b2 equal to c1/c2 হ'ব লাগিব এই ক্ষেত্ৰত যদি আমাক লৈখিক বিশ্লেষণৰ কথা সোধে তেতিয়া হলে আমি লিখিম ৰেখা দুডাল পৰস্পৰ এডালৰ ওপৰত আনডাল মিলি যাব ৰেখা দুডাল পৰস্পৰ এডালৰ ওপৰত
আনডাল মিলি যাব এইখিনি হল আমাৰ বিশ্লেষণৰ কথা যদি আমাক বীজীয় বিশ্লেষণ কয় আমি কি কম সমাধানৰ কথা কম সমাধান এটা থাকিব নে নাথাকে নে অসীম সংখ্যক সমাধান থাকিব আৰু যদি লৈখিক বিশ্লেষণৰ কথা উঠে তেতিয়া হলে আমি কি লিখিম ৰেখাৰ উডালে এটা বিন্দুত কাটাকাটি কৰিব নে ৰেখাৰ উডাল সমান্তৰাল হ'ব নে ৰেখাৰ উডাল এডালৰ ওপৰত আনডাল মিলি যাব এইটো লিখিম এইখিনি আছিল আমাৰ থুলমূলকে চেপ্টাৰটোত থকা মূল কথা এতিয়া আমি এক্সাৰসাইজ কৰিব পাৰিম এতিয়া আমি এক্সারসাইজ 3.1 কৰিম এক্সারসাইজ 3.1 ৰ কোৱেশ্চন নম্বৰ 1 ত আমাক দিছে আলটাবে জিয়েকক কলে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম এইটো আমোদজনক নহয় নে এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা তো কোৱেশ্চন নম্বৰ 1 আমাক এটা বয়স কৈছে কি 7 বছৰ আগৰ কথা কৈছে আৰু দ্বিতীয় এটা কথা কৈছে 3 বছৰ পিছত আমি লৈ লও আলটা আৰু জিয়েকৰ বৰ্তমান বয়স সো আমি লিখি লও ধৰা হল আলটাব আৰু জিয়েকৰ বৰ্তমান বয়স ক্ৰমে x বছৰ আৰু y বছৰ এইটো আমি সাধাৰণ কমন সেন্সৰ পৰা জানো আলটাবৰ বয়স যদি x বছৰ হয় আৰু জিয়েকৰ বয়স যদি y বছৰ হয় ইয়াত কি হ'ব x is greater than y হ'ব এতিয়া আলটাবে জিয়েকক কৈছিলে 7 বছৰ আগত মোৰ বয়স 7 বছৰ আগত আলটাবৰ বয়স কিমান হ'ব আলটাবৰ যদি বৰ্তমান বয়স x বছৰ হয় তেতিয়া হলে 7 বছৰ আগত আছিল x - 7 কাৰণ বৰ্তমান বয়সত কৈ 7 বছৰ কম থাকিব গতিকে বয়স হ'ব কিমান x - 7 আৰু তেতিয়া 7 বছৰ আগতে জিয়েকৰ বয়স কিমান থাকিব বৰ্তমান জিয়েকৰ বয়স y বছৰ গতিকে 7 বছৰ আগত জিয়েকৰ বয়স কিমান হ'ব y - 7 এতিয়া হেলকৰ 7 বছৰ আগত বয়স যিমান আছিল তাৰ তুলনা কৰা হৈছে প্ৰথম বাক্যটোত কোৱা আছে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল অৰ্থাৎ এটো সমান কেতিয়া হ'ব যদিহে জিয়েকৰ বয়সক আমি 7 গুণ কৰো তেতিয়া হলে কাৰ লগত সমান হ'ব আলটাবৰ লগত সমান হ'ব তেতিয়া হলে আমি কি পালো x - 7 = 7 * y - 7 এতিয়া এইটো আমি সিম্পলিফাই কৰিলে এনেকুৱা পাম x - 7 = এইটো 7 * y কৰিলে 7y - 7 * 7 কৰিলে আমি পাম 49 এইটো আমি x ইয়াত আছে থাকক +7y আছিল এইটো এইফালে আহিলে হৈ যাব -7y এইটো -7 আছিল লিখিলো -49 এইফালে লৈ আহিলে হ'ব +49 এইটো যদি আমি এইফালে কি থাকিব তেতিয়া -49 এইফালে লৈ আহিলো +49 হল +7y আছিল এইফালে লৈ আহিলো -7y হল গতিকে এইফালে কি থাকিব অকল 0 থাকিব এতিয়া এইটো আমি পাম x - 7y এটো -7 + 49 গতিকে এটো হৈ আছে +42 = 0 আমি যদি চাও এটো ax + by + c আকাৰৰ হৈছে এটো কি এটো হৈছে দুটা চলকত ৰৈখিক সমীকৰণ কাৰ চলক দুটা কি x আৰু y এটো x আৰু y চলকত এটা ৰৈখিক সমীকৰণ এটো আমি ইকুৱেশন নম্বৰ 1 দি থও আকৌ পিছৰ বাক্যটোত কি কোৱা আছে 3 বছৰ পিছৰ কথা কোৱা হৈছে গতিকে আমি লিখো আকৌ 3 বছৰ পিছত হলে আলটাবৰ বয়স হ'ব x + 3 আৰু জিয়েকৰ বয়স হ'ব y + 3 এতিয়া 3 বছৰ পিছত কি হ'ব বুলি কৈছে আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম অৰ্থাৎ এইটো সমান কেতিয়া হ'ব যদিহে জিয়েকৰ বয়সক আমি 3 ৰে পূৰণ কৰি দিও জিয়েকৰ বয়সক 3 ৰে পূৰণ কৰি দিলে কাৰ লগত সমান হ'ব আলটাবৰ লগত সমান হ'ব এটো আমাক কোৱা আছে এতিয়া এটো আমি সিম্পলিফাই কৰিম x + 3 = 3 * y 3y হ'ব +3 * 3 কৰিলে আমি পাম
9 গতিকে আমি আগৰ দৰে x y টো এফাল লৈ আহো y থাকাখিনি 3y আছিল প্লাস 3y আছিল হৈ যাব -3y এটো +3 আছিল লিখি দিও +3 এটো +9 আছিল সমানচিনৰ এফাল লৈ আহিলে হ'ব -9 এতিয়া এফালে অকল 0 থাকিব এতিয়া আমি এইটো এটা স্টেপ কৰিম আকৌ x - 3y এটো +3 - 9 ইকুৱেল টু হৈ আছে -6 equal to 0 এটো আমি পালো ax plus by plus c আর হিৰ এটা সমীকৰণ এটো কি হৈ গল আমাৰ এটা দুটা চলকত ৰৈখিক সমীকৰণ যদি এতিয়া আমাক কৈছিলে এই পৰিস্থিতিটো বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা যদি বীজীয়ভাৱে আমি প্ৰদৰ্শন কৰিবলৈ হয় তেতিয়াহলে ইকুৱেচন 1 আৰু ইকুৱেচন 2 এ কি কৰে পৰিস্থিতিটোৰ বীজীয়ভাৱে প্ৰদৰ্শন কৰাটো হুসাই যত x আৰু y হৈছে আলটাব আৰু জিএকৰ বৰ্তমান বয়স আমি এনেকুৱা লিখিম সমীকৰণ 1 আৰু 2 এ পৰিস্থিতিটোৰ বীজীয় বিশ্লেষণ দিব যত x আৰু y ক্ৰমে আলটাব আৰু জিএকৰ বৰ্তমান বয়স গটিকে এইখিনিলৈকে আমাৰ হৈ গল বীজীয় বিশ্লেষণ এতিয়া আমি যদি জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিবলগীয়া হয় তেতিয়া হলে আমি কি কৰিব লাগিব সমীকৰণ 1 আৰু সমীকৰণ 2 ৰ কাৰণে লেখ আঁকিব লাগিব আমি লেখ কাগজত সমীকৰণ 1 আৰু সমীকৰণ 2 ৰ কাৰণে লেখ অঙ্কন কৰিম লেখ অঙ্কন কৰাৰ কাৰণে একৰ আমি সমাধান লম সমীকৰণ একৰ পৰা সমাধান ওলাম আমি ক্লাস 9 ত যেনেকুৱাকে পাইছিলো ঠিক তেনেকুৱাকে সমীকৰণ 2 ৰ আমি কি কৰিম সমাধান ওলাম তিনিটা সমাধান ললে আমি তিনিটা বিন্দু পাম বিন্দু তিনিটা লেখ কাগজত বহুৱালে সমীকৰণ একৰ কাৰণে কি পাম এডাল লেখ পাম সমীকৰণ 2 ৰ কাৰণে কি পাম এডাল লেখ পাম এতিয়া বীজীয় বিশ্লেষণ কৰিবলৈ গৈ আমি দুটা সমীকৰণ পালো প্ৰথমটো আছিল এইটো x - 7y + 42 = 0 দ্বিতীয়টো আছিল x - 3y - 6 = 0 এইটো আমি এনেকুৱা কৰিম এটো +7y আছিল এফাল লৈ গলে কি হৈ যাব সৰি এটো -7y আছিল এফাল লৈ গলে হৈ আছে আমাৰ +7y গতিকে ইয়াত আমি কি পাম 0 + 7y হৈ আছে আমাৰ 7y = সমান চিনৰ এফালে কি থাকিব তেতিয়া x + 42 থাকিব সো x + 42 আমি কি কৰিলো -7y ইয়াত আছিল আমি সমান চিনৰ অপজিট সাইডত লৈ গলো কিন্তু লিখিছো প্ৰথমত আৰু প্ৰথমত কি আছিল x + 42 আছিল আমি এফালে লিখিছো x + 42 এতিয়া এটো ইমপ্লাইজ y = আমি পাই আছো x + 42 ডিভাইডেড বাই এটো 7 আছিল মাল্টিপ্লাই হৈ y লগত এফালে কি হ'ব ডিভাইড হ'ব গতিকে ডিভাইডেড বাই 7 এতিয়া ইয়াৰ পৰা আমি তিনিটা সমাধান লম x y প্ৰথম আমি x = 0 বহুৱাই কেনে চাও যদি x = 0 বহুৱাই দিও তেতিয়া হলে y = কিমান হৈ আছে 0 + 42 = 42 ডিভাইডেড বাই 7 গতিকে 42 যদি আমি হাতেৰে হৰণ কৰো আমি পাই আছো 6 ইয়াৰ পিছত আমি x = -7 লব পাৰো তাৰ পিছত x = +7 লব পাৰো x = যদি -7 লও তেতিয়া হলে এইটো হৈ আছে -7 + 42 x = লৈ আছো আমি -7 ললে আমি পাম -7 + 42 = হৈ আছে আমাৰ 35 + 35 গতিকে 7 এৰে ডিভাইড কৰিলে আমি পাম 5 5 7 = 35 এতিয়া আমি x = এবাৰ +7 লৈ চাও +7 যদি লও তেতিয়া হলে এটো 49 হৈ যাব 7 এৰে যদি আমি ডিভাইড কৰো 7 7 * 49 সো আমি এই তিনিটা সমাধান পালো এটা কি হ'ব 0 6 আনটো হ'ব -7 5 আনটো হ'ব 7 7 ইয়াৰ পৰা আমি কি পাম তিনিটা বিন্দু পাম আমি কি কৰিব লাগে লেখ কাগজত
লেখ কাগজত প্ৰথম বিন্দুটো কি হ'ব তেতিয়াহ'লে 0 6 দ্বিতীয় বিন্দুটো হ'ব -7 5 তৃতীয় বিন্দুটো হ'ব 7 7 বিন্দু তিনিটা বহুৱাই সংযোগ কৰিব লাগে এইখিনি কাম আমি কৰিব লাগে লেখ কাগজত 06 -75 আৰু 77 এই তিনিটা আমি সমাধান পাইছো তিনিটা সমাধানে আমাক কি বুজাব লেখ কাগজত আমাক তিনিটা বিন্দু দিব এই তিনিটা বিন্দু বহুৱাই কেনে বিন্দু তিনিটা সংযোগ কৰিব লাগে সংযোগ কৰিলে আমি দেখিম কি এটো কি হ'ব এডাল সৰল ৰেখা হ'ব সৰল ৰেখা বুলি নকওঁ আমি ৰেখা বুলি কম গলি কি হ'ব বিন্দু তিনিটা সংযোগ কৰিলে আমি এডাল ৰেখা পাম আকৌ সমীকৰণ 2 ৰ পৰা আমি এনেকুৱাকে সমাধান ওলাব পাৰিম সমাধান ওলাবৰ কাৰণে এনেকুৱা কৰো আমি -3y আছিলে সমান চিনৰ এইফালে লৈ গলে এটো +3y হ'ব গতিকে অপোজিট সাইডত কি থাকিব x - 6 থাকিব সো x - 6 এটা ইমপ্লাইজ y ইকুয়াল টু আমি পাই যাম x - 6 ডিভাইডেড বাই 3 এতিয়া এইটো যদি আমি সমাধান কৰিব লাগে আকৌ আগৰ দৰে আমি তিনিটা বিন্দু পাম তিনিটা যদি সমাধান ওলাও তেতিয়া হলে আমি এনেকুৱা লিখিছো x y প্ৰথম x ইকুয়াল টু 0 হলে কি হ'ব y ইকুয়াল টু হৈ আছে -6/3 ইকুয়াল টু -2 তাৰ পিছত আমি এবাৰ x ইকুয়াল টু +6 লম এবাৰ x ইকুয়াল টু -6 লম x ইকুয়াল টু যদি আমি -6 লও তেতিয়া কি পাম -6 - 6 ইকুয়াল টু হৈ আছে -12 3 ৰে যদি আমি ডিভাইড কৰি দিও তেতিয়া হলে পাম আমি -4 নেক্সট যদি আমি x ইকুয়াল টু 6 লও 6 -6 ইকুয়াল টু 0 হৈ যাব গতিকে 6 ললে আমি পাম 0 আমি ইয়াতো কি পালো তিনিটা সমাধান পালো এইটো যেনেকুৱাকে তিনিটা বিন্দু আমি লেখ কাগজত বহুৱাব লগা আছিল এই ইয়াৰ পৰা আমি কি পাম তিনিটা বিন্দু পাম 0 -2 আৰু -6 -4 আৰু এটা পাম 6 0 এই বিন্দু তিনিটা আমি কি কৰিব লাগে লেখ কাগজত বহুৱাব লাগে আৰু বহুৱাই কেনে সংযোগ কৰিব লাগে সংযোগ কৰিলে কি হ'ব এইটোৱে এটা কি আমাক ৰেখা দিব গতিকে যি দুটা আমি ৰেখা পাম সেই দুটা ৰেখাই আমাক কি দিব লৈখিক বিশ্লেষণ দিব বা লৈখিক প্ৰদৰ্শন আমাৰ ওচৰত দাঙি ধৰিব এতিয়া লেখ অঙ্কন কৰাৰ কাৰণে আমি এটুকুৰা লেখ কাগজ লৈছো ইয়াত অনুভূমিকভাৱে x অক্ষ অঙ্কন কৰিছো আৰু উলম্বভাৱে y অক্ষ অঙ্কন কৰিছো x অক্ষ আৰু y অক্ষই পৰস্পৰে o বিন্দুত কাটিছে o বিন্দুৰ স্থানাংক হ'ব o00 এটা x অক্ষ আৰু y অক্ষত সমদূৰত্বত আমি দাগ কাটিব লাগে x অক্ষত আমি এফালে 1 2 3 এবিলাকে ঘুসাম দাগবোৰ তাৰ বিপৰীত দিশত o x ড্যাশত আমি দাগ কাটি কেনে -1 -2 -3 এবিলাক বিন্দু চিনাক্ত কৰিম একে ধৰণে আমি y অক্ষত দাগ কাটিম আৰু 1 2 3 এই বিন্দুবিলাক চিনাক্ত কৰিম আৰু তলৰ ফালে -1 -2 -3 আদি বিন্দুবিলাক বহুৱাম এতিয়া 1 নং সমীকৰণৰ পৰা পোৱা বিন্দু তিনিটা আমি চিনাক্ত কৰিব লাগে প্ৰথম বিন্দুটো আমাৰ আছিল 0 6 এটো চিনাক্ত কৰিছো ইয়াৰ পিছত আছিল -7 7 এটো চিনাক্ত কৰা হৈছে আমাৰ তৃতীয় বিন্দুটো আমি চিনাক্ত কৰিছো এতিয়া বিন্দু তিনিটা সংযোগ কৰিলে এডাল ৰেখা পাম এই ৰেখাই হৈছে প্ৰথম সমীকৰণৰ লেখ
ইয়াৰ পিছত আমি 2 নং সমীকৰণৰ পৰা পোৱা বিন্দু তিনিটা চিনাক্ত কৰিম বিন্দু তিনিটা চিনাক্ত কৰাৰ পিছত একে ধৰণে আমি সংযোগ কৰিম সংযোগ কৰিলে এডাল ৰেখা পাম এই ৰেখাডাল হ'ব 2 নং সমীকৰণৰ লেখ চক কাগজত পোৱা এই লেখ দুডালে আমাক পৰিস্থিতিটোৰ লৈখিক বিশ্লেষণ বা জ্যামিতিক বিশ্লেষণ দিয়ে সো এইটোৱে হ'ব আমাৰ জ্যামিতিক বিশ্লেষণ